Hello students, welcome to the official YouTube channel of Moja Class. আমি পঢ়ি আছিলোঁ তোমাৰ ক্লাছ 10ৰ জিঅ'গ্ৰাফিৰ ফাৰ্ষ্ট চেপ্টাৰটো। তো আমি সেই ইকনমিক জিঅ'গ্ৰাফিৰে অলৰেডি ইয়াৰ 3টা লেকচাৰ কমপ্লিট কৰিলোঁ, ঠিক আছে? তো আজি হ'ব আমাৰ 4th লেকচাৰ আৰু এটা লাষ্ট লেকচাৰ হ'ব 5th লেকচাৰ। তাত আমাৰ পুৰা এই যিটো লেকচাৰ চিৰিজ আছে জিঅ'গ্ৰাফিৰ ফাৰ্ষ্ট চেপ্টাৰ সেইটো খতম হৈ যাব, ঠিক আছে? যদি তোমালোকে লেকচাৰ চিৰিজটো ভাল পাইছা আৰু বুজি পাইছা আৰু তোমালোকে ভাবিছা যে একচুৱেলি এই লেকচাৰ চিৰিজটোৱে আমাক হেল্প কৰিছে পঢ়া শুনাত, চ' দেন প্লিজ ডোণ্ট ফৰগেট টু শ্বেয়াৰ দিছ ভিডিঅ' উইথ ইয়ৰ লাভড ওৱানছ এণ্ড অলছ' উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি। এণ্ড অলছ' ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল চ' ডেট তোমালোকে এনেকৈ আহিব লগা দিনতো এনেকুৱা এডুকেশ্যনেল ভিডিঅ'ছখিনি পাই থাকা, ঠিক আছে? চ' আজি আমাৰ টপিক অফ ডিছকাশ্যন হৈছে কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চেছ। তো কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চেছৰ আমাৰ 3টা পাৰ্ট কৰি থোৱা আছে, মিনিং, নিড আৰু টাইপছ। তো আজি আমি মিনিং আৰু নিডৰ কথা পঢ়িম যে কিয় কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চৰ মিনিংটো কি হয় আৰু হোৱাই দেৰ ইজ এ নিড অফ কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চেছ। তো এই দুটা টপিকৰ ওপৰত আমি ব্ৰডলি ডিছকাছ কৰিম, ঠিক আছে? চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' উইদাউট ৱেষ্টিং এনি টাইম। চ' ইয়াত কি কৈছে চোৱা, আজি মিনিংটো কি কৈছে, দ্য ৰিচোৰ্চেছ মোৰ পাৰ্টিকুলাৰলি দ্য নেচাৰেল ৰিচোৰ্চেছ আৰ নট ফাউণ্ড ইউনিফৰ্মলি অন দ্য আৰ্থ। চ' জানা যে প্ৰতিটো যিটো তোমাৰ নেচাৰেল ৰিচোৰ্চৰ কথা কৈছে যে চব নেচাৰেল ৰিচোৰ্চ চব জেগাতে নাপায়, ইউনিফৰ্ম নহয়। আজি যদি কোনোবা এটা জেগাত তুমি পেট্ৰলিয়াম পাবা, কোনোবা এটা জেগাত পেট্ৰল পাইছা, নেচাৰেল গেছ পাইছা, কোনোবা এটা জেগাত আকৌ তুমি কোল পাবা, কোনোবা এটা জেগাত তুমি আকৌ গ'ল্ড পাবা, কোনোবা জেগাত তুমি চিলভাৰ পাবা, ঠিক আছে? ক'ৰবাত তোমাৰ ফৰেষ্ট আছে কভাৰেজ বেছি, ক'ৰবাত তোমাৰ পানী আছে, ঠিক আছে? চ' যিটো তোমাৰ ডিষ্ট্ৰিবিউশ্যন হয় ৰিচোৰ্চেছ সেইটো ইউনিফৰ্ম নহয়, ঠিক আছে? মেনি অফ দিছ নেচাৰেল ৰিচোৰ্চেছ আৰ এগেইন নন ৰিনিউৱেবল অৰ এক্সজষ্টেবল। তো আমি পঢ়িছোঁ যে কি হয় নন ৰিনিউৱেবল ৰিচোৰ্চ কোনবোৰ আছিলে, যিবোৰ তুমি ৰিনিউ কৰিব নোৱাৰা, যিবোৰ এক্সজষ্ট হৈ যাব, যেনেকৈ তোমাৰ পেট্ৰলিয়াম, নেচাৰেল গেছ, কোল, এইবোৰ বস্তু তোমাৰ যদি এবাৰ শেষ হৈ যায় দেন ইট উইল টেক মিলিয়নছ অফ ইয়াৰ্ছ ফৰ দ্য ফৰ্মেশ্যন, ঠিক আছে? বহুত বছৰ লাগি যাব। চ' সেইটো কাৰণে এই যিবোৰ নেচাৰেল ৰিচোৰ্চ আছে যিবোৰ তোমাৰ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ থকা নাই আৰ ডিষ্ট্ৰিবিউটেড মানে কি বেলেগ বেলেগ জেগাত ডিষ্ট্ৰিবিউট হৈ আছে, তো সেইবোৰ তোমাৰ কি হৈছে লিমিটেড বুলি কৈছে। এই যিবোৰ ৰিচোৰ্চেছ আছে যিবোৰ তোমাৰ নন ৰিনিউৱেবল বা এক্সজষ্টেবল আছে সেইবোৰ তোমাৰ লিমিটেড হয়, গম পাইছেনে? নহ'লে তোমাৰ টেনশ্যনে নাছিলে যদি আজি ৰিনিউৱেবল ৰিচোৰ্চ যেনেকৈ পানীৰ কথা হওক, ঠিক আছে, বা তোমাৰ আজি এয়াৰৰ কথাই হওক, সেইবোৰ কি হয়, এইবোৰ ইনএক্সজষ্টেবল বা ৰিনিউৱেবল ৰিচোৰ্চ। তো সেইবোৰ আমাৰ চিন্তা কৰিব বিষয় নহয়, আমাৰ চিন্তা কৰিব বিষয় কি হয়, যিবোৰ নন ৰিনিউৱেবল বা এক্সজষ্টেবল ৰিচোৰ্চেছ যিবোৰ তোমাৰ লিমিটেড হয়, ঠিক আছে? But the use of such natural resources has increased tremendously due to rapid growth of population. So this is one of the most important factor. যে আমি পঢ়িবলৈ যে কৈছোঁ যে আজি গৈ আছোঁ যে ৰিচোৰ্চ কনজাৰ্ভেশ্যনৰ কথা, যে আমি ৰিচোৰ্চ যে কনজাৰ্ভেশ্যন কৰিব লগা হৈছে কিয়, বিকজ এটা প্ৰাইমেৰী ৰিজন হৈছে ডেট দ্য পপুলেশ্যন অফ দ্য ৱৰ্ল্ড ইজ ইনক্ৰিজিং, যে পৃথিৱীৰ পপুলেশ্যনটো বাঢ়ি গৈ আছে। তো যিমানে পপুলেশ্যন বাঢ়িব সিমানে আমাৰ ৰিচোৰ্চ ইউটিলাইজেশ্যন হ'ব, হয়নে নহয়? তো ৰিচোৰ্চ ইউজ হ'ব আৰু যিবোৰ তোমাৰ তাত যিবোৰ তোমাৰ এক্সজষ্টেবল বা নন ৰিনিউৱেবল ৰিচোৰ্চ আছে সেইবোৰ যদি বেছিকৈ আমাৰ ইউজ হয় তো এটা টাইম আহিব যেতিয়া এইবোৰ শেষ হৈ যাব, আৰু যদি শেষ হৈ যায় আমাৰ ফিউচাৰ জেনেৰেশ্যনছে এইখিনি বস্তু কেতিয়াও ল'ব বা উপভোগ কৰিব নোৱাৰিব, ঠিক আছে? এটাটো গম পালে ৰেপিড গ্ৰ'থ অফ পপুলেশ্যন, আৰু এটা হৈছে কণ্টিনিউড এডভান্সমেণ্ট অফ হিউমেন চিভিলাইজেশ্যন। তো হিউমেন চিভিলাইজেশ্যন যিটো আছে সেইটো তোমাৰ এডভান্স হৈ গৈ আছে, ডেভেলপ হৈ গৈ আছে, বহুত কাণ্ট্ৰিজ ডেভেলপড হৈ গৈছে আৰু বহুত কাণ্ট্ৰিজ এতিয়াও ডেভেলপিং ষ্টেজত আছে, হয়নে? তো সেইটো কিয় হৈ গৈছে, বিকজ আমাৰ নলেজ বাঢ়িছে মানুহৰ, হয়নে? তোমাৰ টেকন'লজি বাঢ়িছে, ছায়েন্স এণ্ড টেকন'লজি বাঢ়িছে, তো সেইটো কাৰণে আমাৰ হিউমেন চিভিলাইজেশ্যনটো বাঢ়ি গৈ আছে। এটা টাইম আছিলে যেতিয়া মানুহে ফায়াৰ ডিছকভাৰ কৰিছিলে, কিন্তু আজি কি মানুহে আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা পাতে, হয়নে? চ' সেই বস্তুটো যিটো চেঞ্জ হৈছে সেইটো আজি ইয়েৰ ৱাইজ যেনেকৈ চেঞ্জ হৈ গৈ আছে, তো সেইটো কাৰণে আমাৰ এই ৰিচোৰ্চৰ যিবোৰ নেচাৰেল ৰিচোৰ্চ আছে বেচিকেলি যিবোৰ তোমাৰ নন ৰিনিউৱেবল বা এক্সজষ্টেবল ৰিচোৰ্চেছ সেইখিনিৰ ইউজটো বাঢ়ি গৈছে।
Although the countries like USA, Canada, Japan, Germany, England are not so populous like that of China and India. তোমালোকে যদি এই মেপখন ভালকৈ চোৱা ইয়াত চাইনা আৰু ইণ্ডিয়া ৰঙা হৈ আছে দেখিছানে আৰু এখন গোটেই ৱৰ্ল্ড মেপ হয় আৰু তাৰ পৰা তুমি যদি চোৱা আজি কানাডা USA হওক বা আজি জাপানেই হওক বা আজি তোমাৰ UK হওক বা আজি জাৰ্মানীয়ে হওক এই কাণ্ট্ৰিবোৰ তোমাৰ আমাৰ ইণ্ডিয়াৰ লগত যদি কম্পেয়াৰ কৰা তাহাঁতৰ পপুলেশ্যনটো কিন্তু ইমান বেছি নহয় কম মানে ইণ্ডিয়াৰ লগত কম্পেয়াৰ কৰিলে বহুত বেছিয়ে কম কিন্তু যদি কম হয় ষ্টিল কি হৈছে তাহাঁতৰ নেচাৰেল ৰিচোৰ্চটো বহুত হাইলি ইউজ হয় মানে বহুত হাই ডিমাণ্ড আছে আৰু সেইটো কাৰণে সেই কাণ্ট্ৰিজবোৰ ডেভেলপটো হৈছে বিকজ দে আৰ এক্সটেনচিভলি ইউজিং দ্য নেচাৰেল ৰিচোৰ্চ তোমালোকে এটা কথা ভাবা আজি ইণ্ডিয়া বা চাইনাই হওক তাত তোমাৰ কি হৈছে পপুলেশ্যনটো পপুলেশ্যন বেছি হোৱাৰ কাৰণে ৰিচোৰ্চেছ ইউজ হ'ব সেইটো আমি মানি লৈছোঁ কিন্তু তুমি আজি USA হওক বা কানাডা হওক জাপান হওক জাৰ্মানী তাহাঁতৰ পপুলেশ্যন কম ষ্টিল কি হৈছে তাহাঁতৰ ৰিচোৰ্চেছবোৰ এক্সটেনচিভলি ইউজ হৈছে ঠিক আছে তো বহুত বেছি ইউজ হৈছে তো বেছি ইউজ হোৱাৰ কাৰণে তাহাঁতৰ কি হৈছে ৰিচোৰ্চেছবোৰ অলপ স্কেৰ্চ হৈ গৈছে নাইকিয়া হৈ গৈছে বুজি পাইছা ইট ইজ ৱৰ্থ মেনশ্যনিং ডেট দ্য মেইন ৰিজন বিহাইণ্ড successfully reaching a very high position in economic development by this country is the large scale utilization of resources বা natural resources including mineral resources so তাহাঁতে কি হৈছে তাহাঁতৰ বহুত বেছিকৈ ইউজ হৈছে নেচাৰেল ৰিচোৰ্চ ইনক্লুডিং মিনাৰেল ৰিচোৰ্চ এইখিনি বহুত ইউজ হোৱাৰ কাৰণে তাহাঁতে আজি এটা হাই পজিশ্যন পাই গৈছে তুমি যদি আজি USA কোৱা বা তুমি যদি আজি জাপানক বা কানাডাক কোৱা তাহাঁতৰ কিমান বেছি কি হৈছে কিমান বেছি তাহাঁতৰ ডেভেলপড হৈছে কাণ্ট্ৰি সেইবোৰ ডেভেলপড কাণ্ট্ৰিজ দিজ আৰ ডেভেলপড কাণ্ট্ৰিজ কিন্তু আমাৰ ইণ্ডিয়া চাইনা দে আৰ ষ্টিল ডেভেলপিং দে আৰ নট ডেভেলপড ঠিক আছে চ' তাহাঁতি ডেভেলপড হৈ গ'ল অলৰেডি তো that is developed কি হৈছে বিকজ দে আৰ ইউজিং দ্য ৰিচোৰ্চেছ ইন এ লাৰ্জ স্কেল তো নেচাৰেল ৰিচোৰ্চ লগতে মিনাৰেল ৰিচোৰ্চ বহুত লাৰ্জ স্কেল এই দেখিছা তোমালোকৰ এখন গ্ৰাফ যে কেনেকৈ পপুলেশ্যন কেনেকৈ বাঢ়ি গৈ আছে দেখিছানে এইবোৰ যে মানুহ দেখিছা এটা ৰঙা মানুহে ডিনোট কৰিছে বিলিয়নছত তাৰমানে 1959ত তোমাৰ অলমষ্ট 3 বিলিয়ন মানুহ আছিলে আৰু তুমি যদি আজি চোৱা 2026ত তোমাৰ ইয়াত 8টা মানুহ আছে 2 3 4 5 6 7 মানে 8 বিলিয়নৰ ওচৰা মানুহ আছে বেছি আছে আৰু তেনেকৈ প্ৰজেক্ট কৰিছে 2042 লৈকে তোমাৰ 9 বিলিয়ন হৈ যাব ঠিক আছে কিমান বেছি মানুহ হৈ যাব ভাবা ৱৰ্ল্ডত তো সিমান জানো আমাৰ নেচাৰেল ৰিচোৰ্চ আছেগে মানে যিবোৰ তোমাৰ নন ৰিনিউৱেবল ৰিচোৰ্চ আছেগে নে এক্সস্ট হৈ যাব নে আমি কিবা উপায় বিচাৰিব লাগিব চ' ডেট তাহাঁতৰ ৱেষ্টেজবোৰ আমি বচাব পাৰোঁ বা অল্টাৰনেটিভ কিবা ৱে আছে নি আমি সেই এনাৰ্জিবোৰ পোৱা ঠিক আছে সেই মিনাৰেল ৰিচোৰ্চেছবোৰ পোৱা কিবা আমি কি কৰিব পাৰোঁ সেইখিনি কথা আমি পঢ়িব লাগিব ঠিক আছে ইট ইজ নটেবল ডেট দ্য লাৰ্জ স্কেল ইউটিলাইজেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ ইন দ্য ডেভেলপ কাণ্ট্ৰিজ চ' ডেভেলপ কাণ্ট্ৰিজ কি হৈছে লাৰ্জ স্কেল ইউটিলাইজেশ্যন এইখন পিকচাৰ যদি চোৱা যে লাৰ্জ স্কেল ইউটিলাইজেশ্যন অফ কি হৈছে আমাৰ নেচাৰেল ৰিচোৰ্চ হৈছে কাৰ কোনবোৰ কাণ্ট্ৰি যিবোৰ ডেভেলপ কাণ্ট্ৰি ঠিক আছে আৰু এন ইনক্ৰিজ ইউজ অফ নেচাৰেল ৰিচোৰ্চ ডিউ টু পপুলেশ্যন এক্সপ্ল'জন ইন দ্য ডেভেলপিং কাণ্ট্ৰিজ আৰু মানে ডেভেলপিং কাণ্ট্ৰিজতো কথা আছে এইখন কিমান পপুলেশ্যন চ' ডেভেলপিং কাণ্ট্ৰিজত কি প্ৰব্লেমটো হৈছে পপুলেশ্যনটো বহুত বেছি আছে ডেভেলপিং ইণ্ডিয়া চাইনা তেনেকুৱা আৰু যিবোৰ ডেভেলপড কাণ্ট্ৰিজ আছে যেনেকৈ USA কানাডা UK সেই তাহাঁতৰ কি হৈছে তাহাঁতৰ নেচাৰেল ৰিচোৰ্চটো বহুত বেছি ইউজ হৈছে তো পপুলেশ্যন বেছি হ'লেও ৰিচোৰ্চ ইউজ হ'ব আৰু তোমাৰ কি হ'ব তোমাৰ যিবোৰ ডেভেলপ কাণ্ট্ৰি আছে তাহাঁতে লাৰ্জ স্কেল ইউজ কৰিলেও তোমাৰ নেচাৰেল ৰিচোৰ্চেছটো হেম্পাৰ নহয় মানে তোমাৰ তাহাঁতি শেষ হ'ব মানে তেনেকুৱা বস্তু মানে ঠিক আছে তো হেভ গিভেন এন ইণ্ডিকেশ্যন অফ গ্ৰেজুৱেল এক্সজশ্যন অফ মেনি নেচাৰেল ৰিচোৰ্চ তো এইটো ইণ্ডিকেট দিছে যে পপুলেশ্যন এক্সপ্ল'জন হৈছে কিছুমান কাণ্ট্ৰিজত যিবোৰ ডেভেলপিং কাণ্ট্ৰিজত পপুলেশ্যন এক্সপ্ল'জন হৈছে আৰু যিবোৰ ডেভেলপ কাণ্ট্ৰিজ আছে তাত কি হৈছে খুব লাৰ্জ স্কেলত ৰিচোৰ্চেছবোৰ ইউজ হৈছে আৰু সেইটো কাৰণে কি হৈছে আমাৰ বহুত নেচাৰেল ৰিচোৰ্চ কি হৈছে তোমাৰ এটা গ্ৰেজুৱেল এক্সজশ্যন হৈছে এইটো এটা ইণ্ডিকেট দিছে ঠিক আছে মোৰ particularly non-renewable ones throughout the world. তো বেসিক্যালি তোমাৰ কি যিবোৰ নন ৰিনিউৱেবল আছে নন ৰিনিউৱেবলখিনিহে তোমাৰ শেষ হৈ যাব বিকজ ৰিনিউৱেবলখিনিতো আমাৰ চিন্তা নাই ৰিনিউৱেবলখিনি কি হ'ব আমাৰ ৰিনিউ কৰিব পাৰোঁ বাট যিখিনি নন ৰিনিউৱেবল ৰিচোৰ্চেছ আছে সেইখিনি তোমাৰ কি হ'ব এক্সজষ্ট হৈ যাব থ্ৰু আউট দ্য ৱৰ্ল্ড ঠিক আছে থ্ৰু আউট দ্য ৱৰ্ল্ডত আমাৰ এক্সজষ্ট হ'ব ইন অৰ্ডাৰ তো আমি এই বস্তু অভাৰকম কৰিবলৈ তো আমি কি কৰিব লাগিব ছাচ এ চিৰিয়াছ চিটুৱেশ্যন এ কম্প্ৰেহেনচিভ প্লেন তো আমাৰ এটা প্লেন লাগিব আমাৰ এটা প্ৰপাৰ প্লেনিং লাগিব টু কনজাৰ্ভ দিছ ৰিচোৰ্চেছ আৰু ৱৰ্ল্ড ৱাইডত গোটেই পৃথিৱীতে এনেকুৱা কিছুমান তেওঁলোকে কি লৈছে ফৰ দ্য কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চেছ কিছুমান তাহাঁতি বহুত প্লেন বনাইছে ৱৰ্ল্ড ৱাইডত ঠিক আছে এইটো চলি আছে মানে ৱৰ্ল্ডত বহুত প্লেন বনাইছে কিছুমান চ' ডেট হাউ কেন উই কনজাৰ্ভ দ্য ৰিচোৰ্চ আমি কনজাৰ্ভ কেনেকৈ কৰিম এই ৰিচোৰ্চ ঠিক আছে
As exploitation and use of natural resource have considerable impact on the natural environment, more emphasis is now given on conservation of resource. ঠিক আছে, তো আমি দেখিছোঁ আমাৰ ইউজ নেচাৰেল ৰিচোৰ্চখিনি কি হৈছে বহুত তোমাৰ এক্সপ্লইট হৈছে, এক্সপ্লইট মানে এক্সটেনচিভলি ইউজ হৈছে, হয় নাই, এক্সটেনচিভলি ইউজ হৈছে আৰু এতিয়া সেই এক্সটেনচিভলি ইউজ হোৱাৰ কাৰণে কি হৈছে ইম্পেক্ট হৈছে আমাৰ ক'ত এনভাইৰমেণ্টত, যেনেকৈ আমাৰ কি হৈছে এয়াৰ পলিউশ্যন হৈছে, ৱাটাৰ পলিউশ্যন হৈছে, ছইল ইৰ'জন হৈছে বিকজ আমি উই আৰ কাটিং ডাউন দ্য ট্ৰিজ, ঠিক আছে, বায়'ডাইভাৰ্চিটি লছ হৈছে, বহুত এনেকুৱা প্লেণ্টছ বা এনিমেলছ আছে যিবোৰ আমাৰ অলৰেডি এক্সটিংক্ট হৈ গ'ল। আমি লাষ্ট লেকচাৰত পাইছিলোঁ, আমি ড'ডো বাৰ্ডৰ কথা পঢ়িছিলোঁ, ড'ডো বাৰ্ড এক্সটিংক্ট হৈ গ'ল, বা এনেকুৱা কিছুমান এনিমেলছ বা প্লেণ্টছ আছে আমি পঢ়িম আজি যিবোৰ আমাৰ অন দ্য verge of extinction হ'বলৈ গৈ আছে because of due to extensive use of resource. তো সেইটো কাৰণে আমি এতিয়া কনজাৰ্ভেশ্যন অফ নেচাৰ বা আমি কি কৰিব লাগিব কনজাৰ্ভেশ্যন অফ নেচাৰৰ বহুত বেছি এমফেচিছ দিয়া হৈছে, গুৰুত্ব দিয়া হৈছে, ঠিক আছে। তো ইউজ অফ এতিয়া ডেফিনেশ্যন অফ কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চ, আমি ৰিচোৰ্চ কনজাৰ্ভেশ্যনৰ কথা কৈছোঁ বা ডেফিনেশ্যনটো কি কৈছে, তো আমি ডেফিনেশ্যনটো চাব লাগে, ঠিক আছে। ইয়াত কি কৈছে ইউজ অফ ৰিচোৰ্চ এণ্ড ইজ কনজাৰ্ভেশ্যন আৰ ভেৰি ক্ল'জলি এছ'চিয়েটেড, ঠিক আছে। ৰিচোৰ্চ ইউজ কৰা আৰু তাহাঁতক কনজাৰ্ভ কৰা সেইটো বহুত ক্ল'জলি ৰিলেট, কেলৈ জেনেৰেলি দ্য কনচেপ্ট অৰ এক্ট অফ পচিবল কমপ্লিট ইউটিলাইজেশ্যন অফ এনি ৰিচোৰ্চ উইদাউট এনি ডিষ্ট্ৰাকশ্যন এণ্ড মিছ ইউজ ইজ ন'ন এজ কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চ। তাৰমানে কি কৈছে চা দ্য কনচেপ্ট অৰ এক্ট অফ পচিবল কমপ্লিট ইউটিলাইজেশ্যন মানে কি হৈছে, মানে আমি ৰিচোৰ্চেছখিনি কেয়াৰফুলি properly and fully use কৰিম without wasting but destroying or misusing them so that we are able to get the benefits from the resources in the upcoming days but in the future. সেইটো কথা কৈছে মানে ইয়াত এই লাইনটোৱে, ঠিক আছে। চ' আমি মিছ ইউজ কৰিব নালাগে, ডিষ্ট্ৰাকশ্যন কৰিব নালাগে, বাট উই হেভ টু ইউজ ইট। তো এইটো আমি ইউজ কৰিব লাগিব বাট ডিষ্ট্ৰাকশ্যন কৰি বা মিছ ইউজ কৰি নহয়, ঠিক আছে। ইট মিনছ মেইন অবজেক্টিভটো কি হয় যে ৰিচোৰ্চ কনজাৰ্ভেশ্যনৰ মেইন অবজেক্টিভটো কি হয়, ডেট ইজ ডেট উই হেভ টু কালেক্ট এণ্ড ইউজ দ্য নেচাৰেল ৰিচোৰ্চেছ। আমিতো কালেক্ট কৰিব লাগিব নেচাৰেল ৰিচোৰ্চ, যদি আমি কালেক্ট নকৰোঁ, আমি যদি ইউজ নকৰোঁ, তো আমাৰ কেনেকৈ হ'ব, আমাৰ গ্ৰ'থ কেনেকৈ হ'ব, এডভান্সমেণ্টছ হ'ব লাগিব, আমাৰ হিউমেন ৱেলফেয়াৰ হ'বই লাগিব, ইট ইজ মাষ্ট, ঠিক আছে। তো আমি কালেক্ট কৰি ইউজ কৰিব লাগিব ফ্ৰম দ্য নেচাৰ এনেকৈ ইন ছাচ এ ৱে চ' ডেট উই all continue to get benefit from this for long time. তো এনেকুৱা নহয় যে আমি খুব এক্সটেনচিভলি ইউজ কৰি দিলোঁ আৰু উইদিন 100 years এইখিনি খতম হৈ গ'ল, তো তেনেকৈ কৰিলে নহ'ব। আমি ভালকৈ এনালাইজ কৰি আমি কনজাৰ্ভেশ্যন মেথড ইউজ কৰি পেলাই এনেকৈ আমি ইউজ কৰিব লাগিব চ' ডেট উই কণ্টিনিউ টু গেট বেনিফিটছ ফ্ৰম দিছ ৰিচোৰ্চেছ ইন দ্য আপকামিং ডেজ, ঠিক আছে। By the term conservation of resource simply does not mean preservation of resources without any use, ঠিক আছে। তো আমি এইটো ডাজন্ট মিন যে আমি ইউজে কৰিব নালাগে, যে আমি ইউজে নকৰোঁ, সেইটো মিন কৰা নাই যে আমি ইউজে কৰিব নালাগে, আমি ইউজ কৰিব লাগিব, বাট ইন ছাচ এ ৱে চ' ডেট উই কণ্টিনিউ টু গেট। তো কেনেকৈ কৰিবা যে আমি কিছুমান মই কৈছোঁ যে ইউজ অনলি হোৱাট ইজ নেচেচাৰী, যিমান দৰকাৰ হয় সিমান ইউজ কৰিবা। চ' আমি এভইড ৱেষ্টেজ ইন ডেইলি লাইফ, দেখিছেনে, যেতিয়া ইলেক্ট্ৰিচিটি দৰকাৰ আমি লাইটটো ছুইচটো বন্ধ কৰি থৈ দিম, এনেই আমি জ্বলাই নথওঁ, ৰিচোৰ্চ কনজাৰ্ভ। আমি এফিচিয়েণ্টলি ইউজ কৰিব লাগিব, হয়নে। চ'লাৰ পেনেল ইউজ কৰি ইলেক্ট্ৰিচিটি আজি এইবোৰ আহি আছে, আজিকালি চ'লাৰ পেনেল আহি গৈছে, হয়নে, বা উইণ্ড মিলছ, ঠিক আছে। আমি ফিউচাৰ জেনেৰেশ্যনৰ কথা আমি ভাবিব লাগিব, হয়নে, যে আমি অকল লোভী হ'লে নহ'ব, আমি গ্ৰীডি হ'লে নহ'ব, আমি অকল নিজৰ কথাটো ভাবিলে নহ'ব, আমি ফিউচাৰ আপকামিং ডেইজত আমাৰ পিছত কিমান জেনেৰেশ্যনছ আহিব তেওঁলোকৰ কথাও ভাবিব লাগিব, ঠিক আছে। তে এক্সাম্পল দিছে, ফৰ এক্সাম্পল যিটো যে কৈছে যে কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চ ইট ডাজন্ট মিন যে আমি একেবাৰে ইউজ কৰাই বন্ধ কৰোঁ, যে আমি ইউজে নকৰোঁ, ইমান কৈ আছোঁ তহঁতি কনজাৰ্ভ কৰ আমি ইউজে নকৰোঁ, সেইটো খোৱা নাই, ইউজটো কৰিবই লাগিব, বাট আমি ভাবি পেলাই যে আমি ফিউচাৰ জেনেৰেশ্যনৰ কথা চিন্তা কৰি, ঠিক আছে। ফৰ এক্সাম্পল বাই কনজাৰ্ভেশ্যন অফ মিনাৰেল অইল মিনছ দ্য এক্ট অফ এক্সপ্লইটেশ্যন অফ মিনাৰেল অইল, মানে মিনাৰেল অইল তুমি এক্সপ্লইট কৰা, মানে তুমি এক্সপ্লইট মানে কৰা মানে কি বুজাইছে যে মিনাৰেল অইলটো এক্সট্ৰেক্ট কৰা, মানে কেয়াৰফুলি এক্সট্ৰেক্ট কৰিব লাগিব, ঠিক আছে। এক্সট্ৰেক্ট মিনাৰেল অইল ফ্ৰম দ্য নেচাৰ, আমি নেচাৰৰ পৰা কালেক্ট কৰিম উইদাউট এনি ৱেষ্টেজ, আমি ৱেষ্টেজ কৰিব নালাগিব আৰু তাৰ প্ৰপাৰ ইউজ কৰিব লাগিব ফৰ লং টাইম টুৱাৰ্ডছ হিউমেন ৱেলফেয়াৰ। তো আমি এক্সট্ৰেক্ট কৰিম, মিনাৰেল অইল এক্সট্ৰেক্ট কৰিম আৰু চ' ডেট দেৰ ইজ ন' ৱেষ্টেজ, প্ৰপাৰ ইউজ হয় আৰু চ' ডেট আমাৰ হিউমেন ৱেলফেয়াৰ আমাৰ কি হয়, দ্য ফিউচাৰটো আমাৰ হিউমেন ৱেলফেয়াৰ হৈ থাকে, ঠিক আছে, বা হিউমেন ৱেলফেয়াৰ হয়, এই কথাখিনি কোৱা গৈছে, অ'কে। এতিয়া কৈছে চোৱা, এতিয়া আমি মিনিংটো পঢ়িলোঁ, এতিয়া আমি নিডছৰ কথা আহিম, যে নিডছ, ঠিক, যে ৰিচোৰ্চ কনজাৰ্ভেশ্যনৰ নিডছটো কি। চোৱা কেলৈ আমাৰ ৰিচোৰ্চ কনজাৰ্ভেশ্যন দৰকাৰ হৈছে।
Although resource conservation is more associated with non-renewable resources, আমি তো কৈছে non-renewable resources কথা বেছি কৈছো হয় না non-renewable because these resources the non-renewable ones will get extinct but the renewable ones are what renewable ones are enough বহুত আছে তো তাতে শেষ নহয় কিন্তু সেইটো কথা সদায় সত্য নহয় it's not always true why let's study actually the concept of conservation are applicable to all resources তো আমি কৈছো যে আমি ইমান দেৰি কৈ আছো যে নন ৰিনিউৱেবলৰ কথাটো কোৱা গৈছে but কি কনজাৰভেশ্যনটো তোমাৰ কনজাৰভেশ্যনৰ যিটো কনচেপ্ট আছে সেইটো অল ৰিনিউৱেবল ৰিচোৰ্চতে খাটে কেনেকৈ চোৱাচোন ইট মে বি মেনশ্যন ডেট ডেষ্ট্ৰাকশ্যন অফ ফৰেষ্টটো কি হয় এইটো এটা ফৰেষ্ট ইজ এ ৰিনিউৱেবল ৰিচোৰ্চ ৰিজেনেৰেট হ'ব ৰিপ্ৰডাকশ্যন হ'ব হয়নে তো আমাৰ ফৰেষ্ট আকৌ আহি যাব যদি শেষ হৈ যায় হয়নে তো ইট মে বি মেনশ্যন ডেট ডেষ্ট্ৰাকশ্যন অফ ফৰেষ্ট যিটো এটা ৰিনিউৱেবল ৰিচোৰ্চ হয় ৰিজাল্টছ ইন দ্য ডিক্লাইন অফ এনিমেল হেবিটেট ইনক্লুডিং ইটছ বায়'ডাইভাৰ্চিটি দেখিছানে আজি তোমাৰ এটা হেল্ডি ফৰেষ্ট আছে বহুত ডাঙৰ ফৰেষ্ট আছে কিন্তু তুমি আজি মানুহৰ ডেভেলপমেণ্টৰ কাৰণে যদি তুমি সেই ফৰেষ্টখন ডেষ্ট্ৰাকশ্যন কৰি দিয়া তাত থকা প্লাণ্টছ বহুত স্পেচিছ হয়তো নাইকিয়া হৈ যাব পাৰে পৃথিৱীৰ পৰা বা হয়তো এনেকুৱা হ'ব পাৰে তাত তোমাৰ বহুত এনিমেল হেবিটেট আছে সেই এনিমেল হেবিটেটখিনি কি হৈ যাব পাৰে নাইকিয়া হৈ যাব পাৰে এনিমেল হেবিটেট তাত থাকিব পাৰে তাত নাইকিয়া হৈ যাব পাৰে হয়নে বা তোমাৰ কি হৈ যাব ডিষ্টাৰ্বেঞ্চ ইন এনভাইৰমেণ্টেল বেলেঞ্চ তো এনভাইৰমেণ্টেল বেলেঞ্চ হৈ যাব পাৰে ড্ৰট হৈ যাব পাৰে তাত তোমাৰ কোনো প্লেণ্টছ গ্ৰ' নহ'ব পাৰে তো বহুত কথা আহি যায় মানে ঠিক আছে তো সেইকাৰণে ভাবিবা যে আমি এটা হেল্ডি ফৰেষ্ট যিটো এটা ৰিনিউৱেবল ৰিচোৰ্চ হয় সেইটো কাটি দিলে আকৌ ৰিনিউ হ'ব তেনেকুৱা কথা নহয় তো আমাৰে হেম্পাৰ হ'ব আল্টিমেটলি হয়নে তো বায়'ডাইভাৰ্চিটি হেৰাই যাব পাৰে এণ্ড ডিষ্টাৰ্বেঞ্চ ইন দ্য এনভাইৰমেণ্টেল বেলেঞ্চ ইন চাৰ্চ এৰিয়া তো এটা এনভাইৰমেণ্টেল ডিছবেলেঞ্চ হৈ যাব সেই এৰিয়াবোৰত য'ত এনেকুৱা হয় ঠিক আছে ইন ভিউ অফ চাৰ্চ এ চিটুৱেশ্যন মেনি প্লেনছ এণ্ড প্ৰজেক্টছ ফৰ কনজাৰ্ভেশ্যন অফ চাম ৰেয়াৰ এণ্ড ইম্পৰ্টেণ্ট বায়'টিক ৰিচোৰ্চেছ বায়'টিক মানে কৈ আছোঁ যিবোৰ লিভিং তো সেইকাৰণে কিছুমান প্লেনছ বা প্ৰজেক্ট লোৱা গৈছে য'ত আমি এনেকুৱা যিবোৰ প্লাণ্টছ বা এনিমেলছ এতিয়া অন দ্য ফেজ অফ এক্সটিংশ্যনে কিছুমানটো এক্সটিংক্ট হৈ গ'ল তাহাঁতক আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ অলৰেডি নাইকিয়া যেনেকৈ ড'ডো বাৰ্ডৰ কথা কৈছিলোঁ লাষ্ট লেকচাৰত কিন্তু তাৰ সলনি কিছুমান এনেকুৱা এতিয়া এনিমেলছ আছে যিবোৰ হয়তো এক্সটিংক্ট হৈ যাব কিন্তু আমি এতিয়া কি কৰিব লাগিব এজ এ হিউমেন বিং ঠিক আছে তো আমি প্ৰটেক্ট কৰিব লাগিব তাহাঁতক ঠিক আছে চ' নাও more emphasis is given on those biotic resources such as tiger, elephant, rhino, dolphin have been taken up throughout the world. So tiger conserve kora, elephant, rhino মানে হৰ্নেড ৰাইনো আমাৰ অসমতে পোৱা যায় বা ডলফিন এই বস্তুবোৰ কি হৈছে এটা টাইম আহিব যেতিয়া এইবোৰ নাইকিয়া হৈ যাব যদি আমি তাহাঁতক কনজাৰ্ভ নকৰোঁ যেনেকৈ তুমি যদি ফৰেষ্ট কাটি দিয়া তো তাহাঁতি ক'ত যাব তাহাঁতৰ হেবিটেট লছ হৈ যাব ন তাত সেই বাৰ্ডছ এনিমেলছ এইবোৰ নাইকিয়া হৈ যাব তো আমাৰ এইটো কিমান ডাঙৰ কথা আমাৰ যদি তেনেকুৱা জন্তু নাইকিয়া হৈ যায় পৃথিৱীৰ পৰা তো বহুত কথা আছে মানে ঠিক আছে বহুতে আকৌ কি হয় চাইনোবোৰ হৰ্ণৰ কাৰণে মাৰি দিয়ে নিজৰ সেই টাইগাৰৰ স্কিনৰ কাৰণে মাৰি দিয়ে এইবোৰতো বহুত বেয়া কাম কৰে প'চাৰ্ছবোৰে এইবোৰ ষ্টিল এতিয়া বহুত মানে নাইকিয়া হৈছে বাৰু বাট ষ্টিল আমি এইটো প্ৰটেক্ট কৰিব লাগিব বায়'টিক এনভাইৰনমেণ্টটো হয়নে অ'কে এতিয়া আমি কিছুমান লাইক ভেলুৱেবল প্লাণ্টছ এতিয়া তোমাৰ ইয়াত কুৱেশ্যন আহিব পাৰে কি জানানে ইয়াত MCQ কি আহিব পাৰে যে ইয়াত তোমালোকৰ অপশ্যন দি দিলে 4টা যে কোনটো তোমাৰ এতিয়া এক্সটিংক্ট হ'বলৈ গৈ আছে বা কোনটোক আমি এমফেচিছ দিব লাগে ইয়াত তোমাৰ টাইগাৰ এলিফেণ্ট ৰাইনো আৰু তোমাৰ এটা দি দিলে ছাপ'জ ডগ এনে কথাটো কৈছোঁ এক্সাম্পল তো চিলেক্ট দ্য অড ওৱান আউট বা তোমাক কিছুমান এনেকৈ এনিমেল দি দিলে যিবোৰ তোমাৰ অলৰেডি আছে যেনেকৈ তোমাৰ লায়ন হৈ গ'ল ঠিক আছে লায়ন হৈ গ'ল বা লিঅ'পাৰ্ড হৈ গ'ল আৰু তোমাক তাতে টাইগাৰ অপশ্যন দি দিলে কোনটো এনিমেল এতিয়া এক্সটিংক্ট হৈ আছে তো এই 4টা নাম মনত ৰাখিবা টাইগাৰ এলিফেণ্ট ৰাইনো আৰু ডলফিন ইম্পৰ্টেণ্ট আহি যাব পাৰে যে কোনকেইটা এনিমেল এতিয়া অসমৰ কথা আহোঁ আমি যে অসমত কিছুমান ভেলুৱেবল প্লাণ্ট স্পিচিছ আছে যেনেকৈ তোমাৰ সৰ্পগন্ধা চালমুগৰা কালমুখ অৰ্জুন অগৰু চিৰতা জয়ফুল সাতমূল শুকলতি এইবোৰ কিছুমান তোমাৰ কি হয় প্লাণ্ট স্পিচিছবোৰ যিবোৰ বহুত ভেলুৱেবল হয় কিন্তু এইবোৰ কি হৈছে আৰ গেটিং এক্সটিংক্ট এইবোৰ এক্সটিংক্ট হৈ গৈছে আৰু এমং দ্য এনিমেলছ ঠিক আছে এমং দ্য এনিমেলছ তোমাৰ কিছুমান আছে যেনেকৈ হৈ গ'ল তোমাৰ কি হৈছে যিবোৰ এক্সটিংক্ট হৈ গৈছে যেনেকৈ গল্ডেন লাংগুৰ হলক গিবন ৱাইল্ড বাফেল্লো পিগমি হক ৰিভাৰ ডলফিন হোৱাইট উড ডাক হৰ্ণবিল গ্ৰেটাৰ এডজাটেণ্ট ষ্টৰ্ক এইবোৰ তো এই বস্তুবোৰ কি হৈছে এইবোৰ ৱৰ্থ মেনশ্যনিং হয় এইবোৰ কিছুমান প্লাণ্ট স্পিচিছ বা এনিমেল স্পিচিছ আমাৰ অসমত যিবোৰ অন দ্য ভাৰ্জ অফ এক্সটেনশ্যন আমি এইবোৰ প্ৰটেক্ট কৰিব লাগিব এইবোৰ নাম মনত ৰাখিবা এইবোৰ ভেৰি ইম্পৰ্টেণ্ট তোমালোকক এনেকুৱা নাম কেইটামান সুধিব যে 4 নেমছ বা 5 নেমছ যিবোৰ আমাৰ এনেকুৱা অফ আছাম দেট আৰ গেটিং এক্সটিংক্ট বা তোমাৰ MCQ দি দিব ইয়াত তোমাৰ এনেকুৱা কিছুমান নাম দি দিব ঠিক আছে যিবোৰ তোমাৰ এক্সটিংক্ট নহয় আৰু ইয়াৰ পৰা এটা নাম ভৰাই দিলে পিগমি হক
তো তুমি স্পিক মি হকটো জানিব লাগিব যে এক্সটিংক্ট হ'বলৈ গৈ আছে তাৰ বাহিৰে আৰু বেলেগ নাম দি দিলে যিবোৰ এক্সটিংক্ট নহয় যিবোৰ আছে মানে এবাণ্ডেণ্টলি তো তেনেকুৱা কথা বুজি পাইছা ঠিক আছে মোৰ অভাৰ দ্য ৰেপিড ইনক্ৰিজ ইন দ্য ইউজ অফ মিনাৰেল অইল কোল এটচেট্ৰা এজ দ্য চ'ৰ্চ অফ এনাৰ্জি এণ্ড কেমিকেল ফাৰ্টিলাইজাৰ কেমিকেল ইনচেক্টিচাইড এণ্ড পেষ্টিচাইড এটচেট্ৰা ইন এগ্ৰিকালচাৰ হেজ কজ চিৰিয়াছ এনভাইৰমেণ্টেল প্ৰব্লেম ডিউ টু পলিউশ্যন অফ এয়াৰ ৱাটাৰ এণ্ড চইল ঠিক আছে তো এইবোৰ আমাৰ মিনাৰেল অইল কোল এগ্ৰিকালচাৰেল কেমিকেলছ বা এক্সেচিভ ইউজ অফ দ'জ কেমিকেলছ সেইবোৰ ইউজ কৰাৰ কাৰণে কি হৈছে আমাৰ বহুত কিছুমান এনভাইৰমেণ্টেল প্ৰব্লেম যেনেকৈ এয়াৰ পলিউশ্যন হৈছে ৱাটাৰ পলিউশ্যন হৈছে চইল পলিউশ্যন হৈছে বিকজ উই আৰ এক্সটেনচিভলি ইউজিং দ'জ কেমিকেলছ আফটাৰ অল দ'জ আৰ কেমিকেলছ না তো হেম্পাৰটো কৰিবই আল্টিমেটলি তোমাৰ গ্ৰ'থ ভাল হ'ব পাৰে এবাৰ দুবাৰ কিন্তু তাৰপিছত তোমাৰ চইলটো বেয়া হৈ যায় তাহাঁতি আকৌ তাত সেই প্লাণ্ট গ্ৰ' কৰা কেপাচিটিটো হেৰাই যায় যদি আমি বেছিকৈ কেমিকেল ইউজ কৰি থাকোঁ তো এইবোৰ ইউজ কৰাৰ কাৰণেও আমাৰ হৈছে যে আমি কৈ আছোঁ যে কি কাৰণে হৈছে মানে এণ্ড হোৱাই দেৰ ইজ এ নিড নাও ঠিক আছে তো আমি এইটো নকৰি কি কৰিব আমি অৰ্গেনিক ফাৰ্মিঙলৈ ছুইচ কৰিব পাৰোঁ হয়নে য'ত আমাৰ অৰ্গেনিক বস্তু ইউজ কৰা হয় প্লাণ্টছকে ইউজ কৰিব তাহাঁতি ফৰ দ্য গ্ৰ'থ thus we have to take up necessary steps for resource conservation including economical use of resource so that our development process last long তো আমি কি কৰিব লাগিব আমি কিছুমান নেচেচাৰী ষ্টেপছ ল'ব লাগিব so that we are able to conserve the resources আৰু কেনেকৈ ইকনমিকেল মানে আমি ইকনমি হৈ ইউজ কৰিব লাগিব যে আমি যধে মধে নহয় আমি প্লেন কৰি যে যিটো বস্তু দৰকাৰ হয় সেইটোহে আমি এক্সট্ৰেক্ট কৰিম আৰু যিমান দৰকাৰ হয় আমি সিমানে এক্সট্ৰেক্ট কৰিম তো সেইটো আমি কৰিলেহে আমাৰ ডেভেলপমেণ্ট প্ৰচেছটো আৰু এইটো লাষ্ট লং বুজি পালানে কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চেছ আৰু আছে ফৰ ইনষ্টেঞ্চ ইন ৰেচপেক্ট অফ চইল কনজাৰ্ভেশ্যন চ' চইল কনজাৰ্ভেশ্যনৰ কথা যে কৈছোঁ যেতিয়া আমি যিবোৰ কেমিকেল ইউজ কৰাৰ কাৰণে চইলটো বেয়া হৈছে তো আমি কি কৰিব পাৰোঁ উই হেভ টু মেক ইউজ অফ প্লট অফ লেণ্ড ফৰ এগ্ৰিকালচাৰ ইন ছাচ এ ৱে চ' ডেট উই কণ্টিনিউ টু গেট গুড হাৰ্ভেষ্ট অফ ক্ৰপছ উইদাউট ডিপ্লিশ্যন অফ চইল ফাৰ্টিলিটি তো আমাৰ চইলৰ যাতে ফাৰ্টিলিটিটো বেয়া হৈ নাযায় চইলৰ ফাৰ্টিলিটি কেতিয়া বেয়া হৈ যায় ফাৰ্টিলিটি মানে কি যে সি প্লাণ্টছ গ্ৰ' কৰা যিটো কেপাচিটি আছে সেইটো নাইকিয়া হৈ যাবগৈ যদি আমি খুব বেছিয়ে পেষ্টিচাইডছ কেমিকেল ফাৰ্টিলাইজাৰ্ছ সেইবোৰ যদি বেছিকৈ ইউজ কৰি থাকোঁ তো আমি সেই লেণ্ডটো প্লট অফ লেণ্ডটো আমি এনেকৈ ইউজ কৰিব লাগিব তো আমি কি কৰিব পাৰোঁ আমি অৰ্গেনিক মেনিয়ৰ ইউজ কৰিব পাৰোঁ ক্ৰপ ৰ'টেশ্যন ইউজ কৰিব পাৰোঁ আমি ইৰিগেশ্যন ভালকৈ পানী দিয়া বস্তুটো বা চইল ইৰ'জন হোৱাৰ পৰা আমি প্ৰিভেণ্ট কৰা বা আমি এক্সেচিভ ইউজ অফ কেমিকেলছ বা মেইনটেইন চইল ফাৰ্টিলিটি ফৰ কণ্টিনিউৱাছ প্ৰডাক্টিভিটি এইখিনি বস্তু তোমালোকৰ কিতাপত নাই জাষ্ট মই কৈছোঁ আমি কি কৰিব পাৰোঁ সেইখিনি আমি নিডছত নপঢ়োঁ এইখিনি আমি যেতিয়া আমি পঢ়িম যে কি কৰা আছে যিখিনি আমি পঢ়িছোঁ আমাৰ কেলৈ দৰকাৰ হৈছে যে এইখিনি আমাৰ হৈছে এইবোৰ প্ৰব্লেম হৈছে তো সেইটো কাৰণে আমাৰ দৰকাৰ হৈছে ৰিচোৰ্চ কনজাৰ্ভেশ্যন ঠিক আছে ক্ৰপ ৰ'টেশ্যন বুলি যদি জানা যে একেটা জেগাতে আমি ৰ'টেট কৰি থাকিব লাগে আজি এইটো ছিজনত আমি পটেটো গ্ৰ' কৰিলোঁ নেক্সট ছিজনত আকৌ আমি বেলেগ এটা গ্ৰ' কৰিম যদি পটেটোৱে গ্ৰ' কৰি থকা নহয় তেতিয়া কি হৈ যায় এই চইলৰ ফাৰ্টিলিটি কমি যায় তো আমি যদি এইটো ছিজনত পটেটো গ্ৰ' কৰিলোঁ নেক্সট ছিজনত আমি অনিয়ন গ্ৰ' কৰিম তেনেকুৱা ঠিক আছে তো সেই বস্তুটো বা অৰ্গেনিক মেনিয়ৰ ইউজ কৰা ঠিক আছে অৰ্গেনিক মেনিয়ৰ আমাৰ কেমিকেলছ নাথাকে তাত তোমাৰ প্লাণ্টছৰে বস্তু থাকে ঠিক আছে অৰ্গেনিকেলি গ্ৰ' কৰা হয় ভাৰ্মি কম্প'ষ্ট সেইবোৰ যিবোৰ কেঁচু সাৰ বুলি কয় যে সেইবোৰ ইউজ কৰা হয় ঠিক আছে অ'কে ইভেন দ' ফিছ ইজ এ কাইণ্ড অফ ৰিনিউৱেবল নেচাৰেল ৰিচোৰ্চ ইটছ ৰেপিড ইনক্ৰিজ অফ প্ৰডাকশ্যন হেজ গিভেন ৰাইজ টু শ্বৰ্টেজ অফ ফিছ ইনক্লুডিং ইটছ ভেৰাইটি ইন মেনি ফিছিং গ্ৰাউণ্ডছ ইন দ্য ৱৰ্ল্ড দেখিছে তো ফিছ এটা ৰিনিউৱেবল ৰিচোৰ্চ হয় ফিছ কেতিয়াও হেৰি নহয় কিন্তু আমাৰ ইমানেই ইনক্ৰিজ হৈছে ফিছৰ প্ৰডাকশ্যন ঠিক আছে ইটছ ৰেপিড ইনক্ৰিজ অফ প্ৰডাকশ্যন হেজ গিভেন ৰাইজ টু ফিছ ইনক্লুডিং ইটছ ভেৰাইটি তো কি হৈছে ফিছৰ প্ৰডাকশ্যনটো বহুত বাঢ়ি গৈছে অ'ভাৰ ফিছিং হৈছে তো সেইটো কাৰণে কি হৈছে মাছৰ যিটো ভেৰাইটি আছে সেইটো নাইকিয়া হৈ গৈছে বেলেগ ভেৰাইটিজ অফ ফিছ কিছুমান এক্সটিংক্ট হৈ গৈছে ঠিক আছে তো সেইটো কাৰণে আমাৰ কি হৈছে এইটো এটা থ্ৰেট হয় একুৱেটিক বায়'ডাইভাৰ্চিটি ঠিক আছে যে কাইলৈ পৰহিলৈ এনেকুৱা হ'ব যে আমাৰ মাছৰ ভেৰাইটিয়ে নাইকিয়া হৈ যাব বহুত নাইকিয়া হৈছে অভিয়াছলি ঠিক আছে তো আমাৰ এক্সটেনচিভলি ইউজ কৰা মানুহে মাছৰ বহুত এটা ডাঙৰ মাৰ্কেট আছে ফিছৰ ঠিক আছে Besides, due to rapid increase of motor vehicles, দেখিছে গাড়ী কিমান বাঢ়িছে আৰু ইণ্ডাষ্ট্ৰি কিমান বাঢ়িছে এণ্ড এক্সপানশ্যন অফ মেনছ লাক্সাৰিয়াছ মডাৰ্ণ লাইফ তো মানুহৰ লাইফ কিমান মডাৰ্ণ হৈ গৈছে কিমান লাক্সাৰী হৈছে আজি এখন ঘৰতে 2-3খন গাড়ী ঠিক আছে তো দ্য নন ৰিনিউৱেবল এনাৰ্জি ৰিচোৰ্চ লাইক কোল পেট্ৰলিয়াম নেচাৰেল গেছ আৰ গেটিং গ্ৰেজুৱেলি ভেনিছ তো শেষ হৈ গৈছে দেখিছেনে কিমান মটৰ ভেহিকেল ইণ্ডাষ্ট্ৰি এনাৰ্জি কিমান ডিমাণ্ড বাঢ়িছে কোল পেট্ৰলিয়াম নেচাৰেল গেছৰ কিমান ডিমাণ্ড বাঢ়িছে তো আমাৰ ফিউচাৰ ৰিস্ক আহি গৈছে যে ৰিচোৰ্চবোৰ ইভেঞ্চুৱেলি গৈ শেষ হৈ যাবগৈ ঠিক আছে তো ইমান যে পঢ়িলোঁ এইখিনি তো ইন ভিউ অফ ছাচ এ চিটুৱেশ্যন তো আমাৰ কি কৰিব লাগিব যে কনজাৰ্ভেশ্যন এণ্ড ৰেচনেল ইউজ অফ ৰিচোৰ্চ কনজাৰ্ভ কৰা আৰু ৰিচোৰ্চেছখিনি ৰেচনেল ইউজ কৰিব লাগিব ঠিক আছে ৰেচনেলি উই হেভ টু ইউজ আমি জানিব লাগিব যে কোনটো বস্তু কিমান ইউজ কৰিব লাগে কিমান ইউজ কৰিব নালাগে সেইখিনি তো এইটো এটা ইম্পৰ্টেণ্ট আমাৰ এটা কাম হৈ গৈছে হেভ বিকাম ভেৰি ইম্পৰ্টেণ্ট গ্ল'বেলি ইণ্ডিয়াত নহয় গোটেই ৱৰ্ল্ডতে
আদাৰৱাইজ ইট উড বিকাম ডিফিকাল্ট ফৰ ছাষ্টেনেন্স অফ হিউমেন এণ্ড চিভিলাইজেশ্যন আৰু এনেকুৱা এটা টাইম আহিব যে আমাৰ যদি এই বস্তুখিনি কেতিয়াবা নাইকিয়া হৈ যায় ঠিক আছে তো আমাৰ কি হৈ যাব আমাৰ পৃথিৱীত কিন্তু জীয়াই থাকিবলৈ আমাৰ দিগদাৰ হৈ যাব তো সেইটো কাৰণে নিড অফ কনজাৰ্ভেশ্যন অফ ৰিচৰ্চটো আহি গৈছে বুজি পালানে তো এইটো তোমালোকৰ হৈ গৈছে শেষ আজি লেকচাৰটো তো নেক্সট লেকচাৰত মই টাইপছ অফ লৈ আহিম যে কি আমাৰ টাইপছ আছে য'ত আমি ৰিচৰ্চ কনজাৰ্ভেশ্যন কৰিব পাৰোঁ আৰু লগতে কিছুমান এনেকুৱা ৰিজনেল বা নেশ্যনেল লেভেলত কিছুমান অৰ্গেনাইজেশ্যন আছে যি তোমাৰ ৰিচৰ্চ কনজাৰ্ভেশ্যনৰ কাৰণে বহুত কাম কৰি আছে সেইখিনি বিষয়েও আমি ভালদৰে পঢ়িম যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা ইয়ালৈকে শেষলৈকে চাইছা দেন প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড অলছ' ডোণ্ট ফৰগেট টু শ্বেয়াৰ দ্য ভিডিঅ' উইথ ইয়ৰ লাভড ওৱানছ অ'কে অলছ' মই তোমালোকৰ লিংকত তোমালোকৰ এই লেকচাৰটো PDF দি দিম আৰু লগতে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপ আছে তো তোমালোকে তাৰো লিংক দি দিম তো তোমালোকে তাত জইন হ'ব পাৰা চ' ডেট উই অল আমাৰ বহুতখিনি ষ্টুডেণ্টছ জইন হৈছে এতিয়া সেই গ্ৰুপখিনিত আৰু তেওঁলোকে নিজৰ মাজতে কথা পাতিছে আজি মই দেখিছোঁ যে তেওঁলোকে পেপাৰ ডিছকাছ কৰিছে চ' ইটছ ভেৰি গুড ইটছ ফান আৰু লগতে শিকাও হয় তুমি এখন ডিষ্ট্ৰিক্টত হয় তুমি বেলেগ এখন ডিষ্ট্ৰিক্টৰ পেপাৰ লৈছা ডিছকাছ কৰিছা ইউ আৰ ট্ৰাইং টু ছল্ভ আল্টিমেটলি যেতিয়া তোমালোকে HSLC দিবা তোমালোকেতো ডিষ্ট্ৰিক্ট ৱাইজ নিদিয়া ন তো তোমালোকে স্কুল ৱাইজ নিদিয়া তোমালোকে এজ এ হোল দিবা তো এনেকৈ পেপাৰ এক্সচেঞ্জ কৰা পঢ়াটো তোমালোকে গ্ৰ' হোৱা তাৰ নোৱাৰিলেতো মই আছোৱেই তো ফাৰ্ষ্ট ইউ হেভ টু ট্ৰাই দেন আই উইল হেল্প ঠিক আছে নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন বাই বাই টেক কেয়াৰ ষ্টাডি ৱেল